তো হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'ত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আমি ক্লাছ 11ৰ ইংলিছ ছাবজেক্টৰ ফাদাৰ টু ছান শীৰ্ষক কবিতাটোৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছে, গোটেইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ আৰু এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ এই চেপ্টাৰটো গোটেই কমপ্লিট হৈ যাব আৰু তোমালোকে ইয়াৰ জৰিয়তে কনচেপ্টটো বুজি পাবা। একদম চেপাৰেট যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছে একদম ডিটেইলি এক্সপ্লেইন কৰা হ'ব, যাতে তোমালোকে একবাৰ ভিডিঅ'টো চোৱাৰ লগে লগে মেমৰাইজ হৈ যায়, তোমালোকৰ মুখস্থ হৈ যায় আৰু তোমালোকে যাতে এক্সামত ভাল স্ক'ৰ কৰিব পাৰে। সেয়েহে ভিডিঅ'বিলাক তোমালোকে সম্পূৰ্ণকৈ চাবা আৰু যোৱা ভিডিঅ'বিলাকতে ইংৰাজী পাঠ্যপুথিৰ বহু কেইটামান চেপ্টাৰ আলোচনা কৰা হৈছে, তোমালোকে সেই ভিডিঅ'টা চোৱা নাই চাই ল'ব পাৰিবা। তো আজি আমি আলোচনা কৰিম ক্লাছ 11 ইংলিছ ছাবজেক্টৰ ফাদাৰ টু ছানৰ সকলোবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এণ্ড এক্সপ্লেইন আৰু লগতে কনচেপ্টটো বুজি পাবা। এতিয়া প্ৰথম কুৱেশ্যন 1 নম্বৰ কুৱেশ্যনটো চোৱা হা। ইয়াতে কি কৈছে, কুৱেশ্যন উত্তৰ কৈছে যে কি চাইলেন্স এৰাউণ্ডছ আছ আই উড হেভ হিম প্ৰিডুজেল ৰিটাৰ্ণিং টু হিজ ফাদাৰ্ছ হাউচ দ্য হোম হি নিউ father than see him mix and move his world. I would forgive him to spanning from sorrow a new love. এতিয়া এই কুৱেশ্যন কি কৈছে, এই কুৱেশ্যনটো মানে কি তোমালোকে অলপ বুজি লোৱা। এতিয়া এটা অলপ শাৰী উঠাই দিয়া হৈছে আমাৰ এই ফাদাৰ টু ছান এই পাঠ্যপুথিটোৰ পৰা। ইয়াতে অলপ তাৰে বিষয়তে এতিয়া লাইন উঠাই দিয়া হৈছে। এইখিনি হ'ল আমাৰ ফাদাৰ টু ছান এই পাঠ্যপুথিটোৰ লাইন অলপমান, আৰু ইয়াৰ পৰা এই লাইনখিনিৰ মাজৰ পৰা তোমালোকক কেইটামান 1 নম্বৰী কুৱেশ্যন দিয়া হৈছে। এইকেইটা হৈছে 1 নম্বৰী প্ৰশ্ন উত্তৰ, আৰু ইয়াৰ মাজৰ পৰাই তোমালোকক বনাই অৰ্থাৎ অলপ অকুৱা পকুৱাকৈ দি পেলাই এই 1 নম্বৰী কুৱেশ্যন কেইটামান দিয়া হৈছে। আৰু ইয়াৰ 2nd নম্বৰ আৰু ইয়াৰ 3 নম্বৰ কুৱেশ্যনটোতো এনেকুৱা কৰা হৈছে, তাৰপিছতে 2 নম্বৰী কুৱেশ্যন দিয়া হৈছে। এতিয়া তোমালোকক এনেকৈ 3টা কুৱেশ্যন আছে আৰু ইয়াৰে 3টা কুৱেশ্যনৰে কেইটামান 1 নম্বৰী কুৱেশ্যন আছে। ইয়াৰ লাইনবিলাকৰ মাজৰ পৰা অকুৱাৰ কৰি লোৱা হৈছে। এতিয়া এইখিনিটো পঢ়িলোঁ। এতিয়া ইয়াৰ সৰু সৰু কুৱেশ্যন কেইটা চাই লওঁ হা। ইয়াতে সৰু সৰু কুৱেশ্যন কেইটাত কৈছে যে নম্বৰ 1 আই নম্বৰ কুৱেশ্যনটো কৈছে যে কি হোৱাই ডাজ দ্য ফাদাৰ চেই ডেট চাইলেন্স এৰাউণ্ড হিম। কি কয়, দেউতাকে কিয় কয় যে তেওঁলোকক একদম শান্ত মানে কি চাইলেন্সে আগুৰি ধৰিছে, একদম চাইলেন্সে আগুৰি ধৰিছে তেওঁলোকক। কিয় এনেকৈ কৈছে দেউতাকে? দ্য ফাদাৰ চেই ডেট দ্য চাইলেন্স এৰাউণ্ড দেম আজ বিকজ ৰিলেশ্যনশ্বিপ উইথ হিজ ছান হিজ অলমষ্ট অলমষ্ট ইনডেড বুলি দিলেই হ'ব। তোমালোকে এই শব্দটো নিদিলে ডাইৰেক্ট ইনডেড বুলি দিলেই হ'ব। ইয়াতে কি কৈছে, ইয়াতে কৈছে যে কি ফাদাৰ টু ছানে অৰ্থাৎ কি ফাদাৰ টু ছান কবিতাটোৰ ফাদাৰে অৰ্থাৎ দেউতাকে কৈছে যে কি দেউতাকে কৈছে অৰ্থাৎ কি চাইলেন্সে তেওঁলোকক আগুৰি ধৰিছে, একদম চাইলেন্স এৰাউণ্ড ডেম সেনেকৈ কৈছে। কাৰণ কিয় কৈছে, কাৰণ এইভাৱে কৈছে যে ফাদাৰ আৰু অৰ্থাৎ কি দেউতাক আৰু পুতেকৰ সম্পৰ্ক মোটামুটি শেষ হৈছে আৰু অৰ্থাৎ কি ফাদাৰ চেড চাইলেন্স এৰাউণ্ড দেম আজ বিকজ হিজ ৰিলেশ্যনশ্বিপ উইথ হিজ ছান, অৰ্থাৎ কি দেউতাকৰ ৰিলেশ্যনশ্বিপটো মিলা প্ৰীতিটো তেওঁৰ পুত্ৰৰ লগত অলমষ্ট ইনডেড, অৰ্থাৎ কি শেষ অৱস্থা। সেইবাবে ফাদাৰে কৈছে যে চাইলেন্স এৰাউণ্ড দেম বুলি কৈছে। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চাওঁ। ইয়াতে কি কৈছে, ইয়াতে কৈছে কি ডাজ দ্য স্পীকাৰ ৱান্ট টু হিজ ছান টু বিলং টু এ ডিফাৰেণ্ট ৱৰ্ল্ড। এইটো কৈছে, এতিয়া এনচাৰটো চাওঁ। ইয়াতে কৈছে নো দ্য স্পীকাৰ ডাজ নট ৱান্ট হিজ ছান টু বিলং এ ডিফাৰেণ্ট ৱৰ্ল্ড। এতিয়া কুৱেশ্যনটো তুলিছে কি ডাজ দ্য স্পীকাৰ অৰ্থাৎ কি ফাদাৰে বিচাৰে নেকি, ফাদাৰে বিচাৰে নেকি তেওঁৰ পুত্ৰ এখন বেলেগ পৃথিৱীত থাকক? নো অৰ্থাৎ কি দেউতাকে নিবিচাৰে যে তেওঁৰ পুত্ৰ এখন বেলেগ পৃথিৱীত থাকক। এতিয়া হৈছে, এতিয়া তলৰ কুৱেশ্যন চাই এইকেইটা কথা 1 নম্বৰ কুৱেশ্যন হয়, একদম ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা। এতিয়া কি কৈছে 3 নম্বৰটোত কি কৈছে, হোৱাট কেন বি চেভড আউট চৰো। চেভটো কি অৰ্থাৎ কি চেভটো কি, চৰো শব্দটোৰ চেভটো কি লাভ। কি চৰো শব্দটোৰ চেভটো হৈছে কি লাভ কেন বি চেভড আউট অফ চৰো। চৰো শব্দটোৰ চেভটো কি, চৰো শব্দটোৰ চেভটো হৈছে কি লাভ কেন বি চেভড আউট অফ চৰো। এতিয়া তলৰ কুৱেশ্যন চাই ইয়াতে কি কৈছে, ইয়াতে কৈছে যে কি ফাইণ্ড এ ৱৰ্ড ইন দ্য পেজেছ ডেট মিনছ এক্সট্ৰাভিজেণ্ট। এই শব্দটোৰ এটা মিনিং থকা শব্দ খুজিছে। এই পেজেছ এই আমাক যে ওপৰত লাইনখিনি দিলা তাৰে লাইন বা সেই পেজখনৰ ভিতৰত আমাক এই শব্দটোৰ লগত মিলি থকা এই শব্দটোৰ মিনিঙৰ শব্দটো ইয়াতে খুজিছে। ফাইণ্ড এ ৱৰ্ড, এটা শব্দ বিচৰা সেই পেজবিলাকত মিনছটো যাতে এইটো হয়, এই শব্দটোৰ মিনিংটো যাতে এইটো হয়। তোমালোকক কি কৈছে, আকৌ এবাৰ তোমালোকৰ কনফিউজ হৈ আছে যেতিয়া তোমালোকক মই আকৌ এবাৰ ভালদৰে বুজাই দিওঁ। এই পেজবোৰত তোমালোকে এটা শব্দ বিচৰা, যিটো শব্দৰ মিনিংটো এইটো হয়। তাৰ মানে আচল শব্দটো হ'লে এইটো, কিন্তু মিনিংটো হ'ব লাগিব এইটো। সেই শব্দটো হৈছে, এই মিনিং শব্দটোৰ ডাইৰেক্ট আচল শব্দটো হৈছে কি প্ৰিডুজেল বা প্ৰিডুগেল বুলি লিখিব পাৰা। তোমালোকে যি বুলি ভাবা বা যি বুলি লিখা লিখিব পাৰিবা। এতিয়া তলৰ ভি নম্বৰ কুৱেশ্যন চাওঁ। এইটো 2 নম্বৰী দিয়া আছে সেই পেজবিলাকৰ পৰাই, তাৰ পৰাই লোৱা হৈছে। হোৱাট আইডিয়া ডু ইউ ফ্ৰম এবাউট দ্য ৰিলেশ্যনশ্বিপ বিটুইন ফাদাৰ এণ্ড ছান ফ্ৰম দ্য কোটেড লাইনছ। এই লাইনবিলাকত তোমালোকে যে ওপৰত লাইনবিলাক পঢ়িলা, এইবিলাক অৰ্থাৎ কি কুৱেশ্যন 1ৰ এইখিনি লাইনখিনি যে তোমালোকে পঢ়িলা বা মই বুজাই দিলোঁ যে এই লাইনবিলাকত তোমালোকে কি বুজি পাইছা, দেউতাক আৰু পুত্ৰৰ ৰিলেশ্যনশ্বিপটো মিলা প্ৰীতিৰ বিষয়ে তোমালোকে কি বুজি পাইছা, কি আইডিয়া পাইছা। হোৱাট আইডিয়া ডু ইউ ফ্ৰম, কি আইডিয়া পাইছা তোমালোকে ফাদাৰ আৰু ছান অৰ্থাৎ কি দেউতাক আৰু পুত্ৰৰ ৰিলেশ্যনশ্বিপৰ বিষয়ে আৰু মিলা প্ৰীতিৰ বিষয়ে তোমালোকে কি বুজি পাইছা সেই লাইনবিলাকত।
The father does not knew anything about his son because এতিয়া কি কৈছে কি আমি বুজি পালোঁ তাৰ পৰা দা ফাদাৰ দেউতাকে তেওঁৰ পুত্ৰৰ বিষয়ে একো ভাবিব নোৱাৰে বা একো নাজানে বিকজ এইবাবে নাজানে যে দ্য ছান তেওঁৰ পুত্ৰটো ষ্টেইজ এৱে his own world and does not care for father's feeling তেওঁৰ পুত্ৰ জনে তেওঁৰ নিজৰ এখন পৃথিৱী গঢ়ি লৈছে আৰু তেওঁ নিজৰ দেউতাকক কেয়াৰ নকৰে অৰ্থাৎ কি একো বুজিয়ে নাপায় so the father wish to build up a relationship with his exist between them when the son was a little child আৰু দেউতাকে বিচাৰে যে দেউতাক আৰু তেওঁৰ পুত্ৰ এখন এনেই আগৰ পৃথিৱীখনত ঘূৰি যাব বিচাৰে যে যেতিয়া তেওঁৰ পুত্ৰ সৰু আছিল দেউতাকে বিচাৰে তেওঁৰ পুত্ৰ যেতিয়া সৰু আছিল সেইখিনি সময় ঘূৰি যায় দুয়োটাই একেলগে থকাটো দেউতাকে বিচাৰে অৰ্থাৎ কি ইয়াৰ মিনিংটো হৈছে কি দেউতাক আৰু দেউতাকে বিচাৰে পুত্ৰৰ লগত দেউতাকে একেলগে থাকে এখন ছাতৰ তলতে যাৰ দেউতাকে এইখিনিয়ে আৰু এই কুৱেশ্যনটোৰ এনচাৰটো এইখিনিয়ে তোমালোকে অলপ নিজাকৈ ইয়াতে ইনক্লুড কৰিব পাৰিবা আৰু এই কুৱেশ্যনটো আকৌ এবাৰ তোমালোকক মই ৰিপিট কৰি দি আছোঁ দ্য ফাদাৰ ডাজ নট নিউ এনিথিং about his son কি অৰ্থাৎ কি দেউতাকে তেওঁৰ পুত্ৰৰ বিষয়ে একো নাজানে বিকজ his son was not care him অৰ্থাৎ কি তেওঁৰ পুত্ৰই দেউতাকক বুজি নাপায় দেউতাকক ফিলিং মাখান বুজি নাপায় দেউতাকক কেয়াৰ নকৰে আৰু তেওঁৰ পুত্ৰ নিজৰ পৃথিৱীখনত থাকে দ্য ফাদাৰ ফাদাৰে অৰ্থাৎ কি দেউতাকে বিচাৰে যে build up a relationship এটা সম্পৰ্ক গঢ়ি তুলিব বিচাৰে তেওঁৰ কি পুত্ৰৰ লগত which exist between them এইখিনি সময়ত বিচাৰে যে এটা সম্পৰ্ক গঢ়ি উঠিবা যেতিয়া তেওঁৰ পুত্ৰ সৰু আছিল একদম চাইল্ড আছিল জাষ্ট এইখিনিয়ে এই কুৱেশ্যনটো এতিয়া আমি বেলেগ পেজ চাওঁ হা ইয়াৰ পৰা আমাৰ 2 নম্বৰ কুৱেশ্যনটো আৰম্ভ হৈছে মই তোমালোকক কৈছোৱে এই পেজখনতো সেনেকুৱা আছিল এই পেজখনত আছিল কি ইয়াতে আছিল প্ৰথমতে এটা কুৱেশ্যন দিয়া আছিল আৰু তাতে অলপমান লাইন দিয়া আছিল কবিতাটোৰ পৰা উঠাই লোৱা হৈছিল এইখিনি লাইনখিনি আৰু তাৰ মাজৰ পৰা আমাক কেইটামান প্ৰশ্ন দিছে তাৰে ভিতৰত এটা 2 নম্বৰে বাকী চাৰিটা হ'ল হেৰি 1 নম্বৰে আৰু এই পেজখনতো সেনেকুৱা কৰিছে এতিয়া কুৱেশ্যন নম্বৰ 2টো ইয়াতে কুৱেশ্যন নম্বৰ 2টো এনেকুৱাই অলপমান লাইন দিছে আৰু তাৰে মাজৰ পৰা কেইটামান প্ৰশ্ন দিছে আৰু কুৱেশ্যন নম্বৰ 3টো এনেকুৱাই কৰিছে ইয়াতে অলপমান লাইন দিছে কবিতাটোৰ পৰা উঠাই আৰু তাৰ মাজৰ পৰা কেইটামান কুৱেশ্যন দিছে সৰু প্ৰশ্ন দিছে তাৰ মাজৰ পৰা অলপ লাইন দিছে তাৰ মাজৰ পৰা সৰু প্ৰশ্ন দিছে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ তাতে কি কৈছে বা আৰু তাৰ মাজৰ পৰা কি প্ৰশ্ন দিছে এতিয়া 2 নম্বৰ প্ৰশ্নটোত কৈছে যে বা এতে বুজাব চেষ্টা কৰিছে যে এই লাইনখিনিৰ জৰিয়তে আই ডোণ্ট আণ্ডাৰষ্টেণ্ড দিছ চাইল্ড থট উই হেভ লেফট টুগেডাৰ নাও ইন দ্য ছেম হাউচ ফৰ ইয়াৰ্ছ আই ন' এনিথিং চ' ট্ৰাই বিল্ড আপ এ ৰিলেশ্যনশ্বিপ বিটুইন ফ্ৰম হাউ হি ৱাজ হুৱেন স্মল এই কুৱেশ্যনটো আহিছিল 2017 বৰ্ষৰ ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সামত ইয়াতে এই লাইনখিনিত কি বুজাব চেষ্টা কৰিছে আই ডোণ্ট আণ্ডাৰষ্টেণ্ড মই বুজি নাপাওঁ এই ল'ৰাটোক বা মোৰ ডটাৰটোক মোৰ সন্তানটোক মই বুজি নাপাওঁ মোৰ পুত্ৰটোক তেওঁৰ পুত্ৰটোক তেওঁ বুজি নাপায় নাও এতিয়া বুজি নাপায় ইন দ্য ছেম হাউচ ফৰ 20 ইন দ্য ছেম হাউচ ফৰ ইয়াৰ্ছ বহু বছৰৰ পৰা এখন ঘৰতে থাকিও তেওঁৰ পুত্ৰক তেওঁ বুজি নাপায় আই ন' মই নাজানো মোৰ সন্তানৰ বিষয়ে একোৱেই নাজানো মই চ' ট্ৰাই মই বিচাৰোঁ যে এটা ৰিলেশ্যনশ্বিপ আমাৰ মাজত এটা সম্পৰ্ক আহি যাওক যেতিয়া সি সৰু আছিল সেনেকুৱা ধৰণৰ এটা সম্পৰ্ক আহি যাওক মই এইখিনিয়ে বিচাৰোঁ জাষ্ট এইখিনিয়ে বুজাব চেষ্টা কৰিছে আৰু ইয়াৰ মাজৰ পৰা অলপ লাইন দিছে এতিয়া আই নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে কৈছে যে কি where do these lines occur এই লাইনবিলাক ক'ৰ পৰা লোৱা হৈছে these lines occur from the poem father to son এই লাইনবিলাক লোৱা হৈছে কবিতা father to son শীৰ্ষক কবিতাটোৰ পৰা এই লাইনবিলাক লোৱা হৈছে এতিয়া তলৰ কুৱেশ্যন চাহা ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি why does the speaker say that he does not knew the child স্পীকাৰজনে অৰ্থাৎ ফাদাৰে কিয় এনেকৈ কৈছে যে তেওঁৰ পুত্ৰৰ বিষয়ে একোৱেই নাজানে they have a কমিউনিকেশ্যন গেপ এলং উইথ হিজ জেনেৰেশ্যন গেপ কিয় এনেকৈ কৈছে দেউতাকে যে অৰ্থাৎ দেউতাকে তেওঁৰ সন্তান পুত্ৰৰ বিষয়ে একো নাজানে এনেকৈ এইবাবে কৈছে যে সিহঁতৰ মাজত এটা কমিউনিকেশ্যন গেপ এলং উইথ দ্য জেনেৰেশ্যন গেপ সিহঁতৰ মাজত এটা গেপ আছে কিবা নহয় কিবা এটা গেপ আছে কমিউনিকেশ্যন গেপ এলং উইথ দ্য জেনেৰেশ্যন গেপ আছে সেইবাবে তেওঁৰ পুত্ৰৰ বিষয়ে একোৱেই নাজানে তোমালোকে যেতিয়া এই কবিতাটো পঢ়িছা তোমালোকে একদম ভালদৰে বুজিবা আৰু তোমালোকক মই এটা বেষ্ট আইডিয়া দিওঁ তোমালোকে কি কৰিবা ইয়াৰে কনচেপ্টটো তোমালোকে এনিমেটেড ভিডিঅ' হেৰি কৰি পেলাই বা ইউটিউবত চাৰ্চ কৰিবা ক্লাছ 11 চেপ্টাৰ 1, 2, 3 বা যিকোনো বুলি তোমালোকে 1 চেপ্টাৰটো ধৰি লোৱা দ্য পৰ্ট্ৰেট অফ এ লেডি সেই তাতে কি কৈছে বা সেই ক্লাছ 11 ইংলিছ
চেপ্টাৰ 1 এনিমেশ্যন এক্সপ্লেইন বা এনিমেশ্যন ডিটেইল তোমালোকে এনেকৈ ইউটিউবত চাৰ্চ কৰিবা তাৰপিছত ইয়াৰ এটা সম্পূৰ্ণ এটা কাৰ্টুনৰ এনিমেশ্যন বনাই পেলাই ভিডিঅ' বা বহুতকেইটা আহিব তাৰ ভিতৰত তোমালোকে এটা চুজ কৰি পেলাই ক্লিক কৰি পেলাই চাব পাৰা আৰু তোমালোকৰ কনচেপ্ট একদম কমপ্লিট হৈ যাব আৰু তাৰপিছত তোমালোকে এইবিলাক কুৱেশ্যন আনচাৰ হ'লে একদম ভালদৰে বুজি পাবা আৰু তোমালোকে গোটেইবিলাক চেপ্টাৰত যেতিয়া এনেকুৱাকৈ চোৱা আৰু এনেকৈ কুৱেশ্যন আনচাৰবিলাক মোবাইলতে চোৱা তোমালোকে বাকী প্ৰেক্টিকেলকৈ নপঢ়িলেও হ'ব কাৰণ এনেকৈ একদম বেছি ভালদৰে তোমালোকৰ ব্ৰেইনত সোমাই যাব একদম তোমালোকৰ একদম কমপ্লিট হৈ যাব এই চেপ্টাৰবিলাক আৰু তোমালোকক মই এটা ভাল আইডিয়া দিছোঁ যদি তোমালোকে এইটো ফ'ল' কৰা তোমালোকৰ মোটামুটি এছামিছ ছাবজেক্টটো কমপ্লিট হ'ব মানে 10-12 দিন ভিতৰতে এছামিছ ছাবজেক্টটো গোটেই কমপ্লিট হৈ যাব আৰু তোমালোকে বুজিও পাবা কাৰণ কনচেপ্ট জনাৰ পিছতহে গোটেইখিনি এটা আইডিয়া পায় তোমালোকে এনেকৈ চাবা মই যেনেকৈ কৈছোঁ বাকী তোমালোকৰ গোটেই কমপ্লিট হৈ যাব এতিয়া তোমালোকক মই এইটো বুজাই দিলোঁ এতিয়া তলৰ কুৱেশ্যন চাই ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি ফৰ হাউ এলং হেভ দ্য ফাদাৰ এণ্ড ছান লিভ টুগেডাৰ ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি ফাদাৰ অৰ্থাৎ কি দেউতাক আৰু পুত্ৰ কেতিয়াৰ পৰা একেলগে আছে দ্য ফাদাৰ এণ্ড ছান হেভ লিভড দেউতাক আৰু পুত্ৰ আছে একেলগে বহু বছৰৰ পৰা দেউতাক আৰু পুত্ৰ একেলগে আছে এতিয়া তলৰ কুৱেশ্যন চাই ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি হোৱাট ডাজ দ্য স্পীকাৰ ট্ৰাই টু বুইল্ড হোৱাট ডাজ দ্য স্পীকাৰ ট্ৰাই টু বুইল্ড স্পীকাৰজনে কি ট্ৰাই কৰি আছে বুইল্ড কৰিবলৈ অৰ্থাৎ কি বুইল্ড কৰিবলৈ স্পীকাৰজনে ট্ৰাই কৰি আছে দ্য স্পীকাৰ ৱান্ট স্পীকাৰজনে বিচাৰে বুইল্ড আপ এ ৰিলেশ্যনশ্বিপ স্পীকাৰজনে বিচাৰে যে এটা সম্পৰ্ক গঢ়ি উঠা টেক নাও হিজ ছান তেওঁৰ আৰু তেওঁৰ পুত্ৰৰ মাজত এটা সম্পৰ্ক গঢ়ি উঠাক যেতিয়া তেওঁৰ পুত্ৰ সৰু আছিল সেনেকুৱা ধৰণৰ এটা সম্পৰ্ক গঢ়ি উঠাটোৱে স্পীকাৰজনে বিচাৰি আছে অৰ্থাৎ বুইল্ড কৰি আছে স্পীকাৰজনে বুইল্ড কৰিছে যে বিচাৰিছে তেওঁ আৰু তেওঁৰ পুত্ৰৰ মাজত এটা ৰিলেশ্যনশ্বিপ আহক অৰ্থাৎ সম্পৰ্ক আহক যেতিয়া তেওঁ পুত্ৰ সৰু আছিল সেনে ধৰণৰ এটা ৰিলেশ্যনশ্বিপ অৰ্থাৎ সম্পৰ্ক আহিলে তেওঁ সম্পৰ্ক বুইল্ড কৰিব চেষ্টা কৰি আছে আৰু তেওঁ বহুত সুখী হ'ব যেতিয়া সেই সম্পৰ্কটো আহে কিন্তু তেওঁ আনিব পৰা নাই কাৰণ তেওঁৰ পুত্ৰই তেওঁক বুজি নাপায় আৰু তেওঁৰ পুত্ৰৰ বিষয়ে একোৱে নাজানে এতিয়া তলৰ কুৱেশ্যনটো চাওঁ ইয়াতে আমাৰ 2 নম্বৰ যেইকেইটা 1 নম্বৰে কুৱেশ্যন আছিল গোটেইকেইটা কমপ্লিট হৈ গৈছে এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওঁ তাৰে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছে সৰু ইয়াতে কি কৈছে 3 নম্বৰত কৈছে যে কি ফাদাৰ এণ্ড ছান উই বট মাষ্ট লিভ অন দ্য ছেম গ্লোব এণ্ড দ্য ছেম লেণ্ড হি স্পেক্স আই কানেক্ট আণ্ডাৰষ্টেণ্ড মাই চেল্ফ হোৱাই এংগাৰ গ্ৰোজ ফ্ৰম গ্ৰিফ we put out an empty hand lending and longing for something to favorite এইটো 2018 বৰ্ষৰ HS1 ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সামত আহিছে ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি ফাদাৰ এণ্ড ছান দেউতাক আৰু পুত্ৰ উই মাষ্ট তেওঁলোকে তাৰমানে মাষ্ট লিভ একেখন পৃথিৱীতে তেওঁলোকে আছে দ্য ছেম লেণ্ড আৰু একেখন দেশতে আছে তেওঁলোকে দ্য স্পীকাৰ আই কানেক্ট আণ্ডাৰষ্টেণ্ড মাই চেল্ফ আই কেন নট আণ্ডাৰষ্টেণ্ড মাই চেল্ফ দ্য স্পীকাৰ দেউতাই কৈছে আই কেন নট তেওঁ নিজকে বুজি নাপায় হোৱাই এংগাৰ গ্ৰোনছ ফ্ৰম গ্ৰিফ উই put out an empty hands longing for something favorite দেউতাকে তোমালোকে এইখিনিৰ দ্বাৰা এটাই বুজি পাবা দেউতাকে কি কৰি আছে তেওঁৰ পুত্ৰক বুজি পাব চেষ্টা কৰি আছে আৰু তেওঁৰ পুত্ৰ আৰু তেওঁ যাতে একেলগে মিলাই প্ৰীতি কৰি থাকিব পাৰে জাষ্ট এইখিনিয়ে তেওঁ নিজৰ পুত্ৰৰ লগত এটা ৰিলেশ্যনশ্বিপ কি এটা সম্পৰ্ক গঢ়ি তুলিব বিচাৰে আৰু এইখিনি লাইনৰ পৰা তোমালোকৰ কেইটামান কুৱেশ্যন আহিছে আই নম্বৰ কুৱেশ্যনটো প্ৰথমতে ইয়াতে কৈছে কি ৱেৰ মাষ্ট ফাদাৰ এণ্ড ছান লিভ টুগেডাৰ কি কৈছে ইয়াতে ফাদাৰ এণ্ড ছান অৰ্থাৎ কি দেউতাক আৰু পুত্ৰ কেতিয়াৰ পৰা একেলগে আছে বা ক'ত একেলগে আছে হুৱেৰ মাছ ক'ত একেলগে আছে বট দ্য ছান এণ্ড দ্য ফাদাৰ মাষ্ট লিভ অন দ্য ছেম গ্লোব এণ্ড দ্য ছেম লেণ্ড এতিয়া সুধিছে যে কুৱেশ্যনটোত দেউতাক আৰু পুত্ৰ ক'ত একেলগে আছে দেউতাক আৰু পুত্ৰ একেলগে আছে একেখন পৃথিৱীতে আৰু একেখন দেশতে এতিয়া তলৰ কুৱেশ্যন চাওঁ ইয়াতে কৈছে যে কি হোৱাট ইজ দ্য source of the father's anger দেউতাকৰ এংগাৰছৰ চ'ৰ্চবিলাক কি দ্য গ্ৰিফ অফ দ্য grieved father turns into anger কি দ্য গ্ৰিফ অফ দ্য grieved father turns into anger এতিয়া তলৰ কুৱেশ্যন কি কৈছে চাওঁ ইয়াতে কৈছে যে কি হোৱাট ডাজ দ্য empty hands signify এই খালী হাত দুখনে কি সূচাইছে এই খালী হাত দুখনে কি দেউতাক কৈছে এই কথাটো স্পীকাৰে হোৱাট ডাজ দ্য empty hands signify এই খালী হাত দুখনে কি সূচাইছে ইট signify দ্য
failure of the father and the son understand each other. এই খালি হাত দুখনে কি সূচাইছে এই খালি হাত দুখনে সূচাইছে যে it signifies the failure of the father and the son to understand each other. এই খালি হাত দুখনে সূচাইছে যে দেউতাকে পুত্ৰক বুজি নাপায় বা পুত্ৰই দেউতাকক বুজি পায় তেওঁলোকৰ দুয়োটাই বুজি নাপায় সেনেকুৱাৰ দৰে হৈছে যে খালি হাত দুখনিখিনি সূচাই তলৰ কুৱেশ্যন চাহ ইয়াতে কৈছে যে কি what do they long for? What do they long for? They long for something to forgive. তেওঁলোকে কি বিচাৰে what they do long for তেওঁলোকে কি বিচাৰে বা long তেওঁলোকে বিচাৰে যে they long for something কিবা মাফ কৰি দিব বিচাৰে কি তেওঁলোকে কি বিচাৰে তেওঁলোকে কিবা মাফ কৰি দিব বিচাৰে they long for something to forgive তেওঁলোকে মাফ কৰি দিব বিচাৰে এতিয়া তলৰ কোৱেশ্যন চাহ ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি what idea do you from about the relationship between father and son from the quoted lines? এই কুৱেশ্যনটো আগতে পঢ়িছোঁ তোমালোকে নিশ্চয় জানা এই কুৱেশ্যনটো আনসাৰটো মই আকৌ এবাৰ ৰিপিট কৰি দি আছোঁ তোমালোকে বুজি ল'বা The father does not knew anything about his son. এই লাইনখিনি তোমালোকে পঢ়িছোঁ তোমালোকে নিশ্চয় বুজি পাইছা দেউতাকে তেওঁৰ পুত্ৰৰ বিষয়ে একোৱে নাজানে The son stays away in his own world and does not care for father's feeling. So the father wish to build up a relationship which exists between them when the son was a লিটিল চাইল্ড এই কুৱেশ্যনৰ আনচাৰটো কি দ্য ফাদাৰ ডাজ নট নিউ দেউতাকে তেওঁৰ পুত্ৰৰ বিষয়ে একোৱে নাজানে আৰু কি এবাউট হিজ সন আৰু বিকজ এইবাবে নাজানে যে বিকজ দ্য ছান তেওঁৰ পুত্ৰই দেউতাকক অৰ্থাৎ তেওঁক কেয়াৰ নকৰে তেওঁৰ ফিলিঙৰ কেয়াৰ নকৰে কিন্তু তথাপিও ফাদাৰে অৰ্থাৎ দেউতাকে বিচাৰে যে তেওঁলোকৰ মাজত এটা সম্পৰ্ক গঢ়ি উঠা যেতিয়া তেওঁৰ পুত্ৰ সৰু আছিল সেনেধৰণৰ এটা সম্পৰ্ক গঢ়ি উঠাটো দেউতাকে বিচাৰে এতিয়া আমাৰ 3 নম্বৰ কুৱেশ্যনৰো দুটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মোটামুটি 5টা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল তাৰ ভিতৰত তলতো হৈছে 2 নম্বৰ বাকী এইকেইটা 1 নম্বৰৰ তোমালোকক মই বুজাই ক'লোৱে এই কুৱেশ্যনবিলাক অলপ বেলেগ ধৰণে দিয়া আছে ইয়াতে কুৱেশ্যন 1টো দিয়া আছে তাৰপিছত আমাৰ ইম্পৰ্টেণ্ট কেইটামান ইয়াৰ এই লাইনখিনিৰ মাজৰ পৰা সৰু কুৱেশ্যন দিয়া আছে তাৰ ভিতৰত এটা 2 নম্বৰ আছে আৰু এই পেজখনতো 2 নম্বৰ কুৱেশ্যনটোত ইয়াতে কি অলপ দিয়া আছে কনচেপ্ট দিয়া হৈছে কনচেপ্টৰ পৰা অলপমান কি তলত কুৱেশ্যন কেইটামান দিয়া আছে 3 নম্বৰ কুৱেশ্যনটোত সেনেকুৱা কৰিছে অলপমান কিবা এটা কনচেপ্ট দিয়া আছে তাৰ মাজৰ পৰা তলত কেইটামান কুৱেশ্যন দিয়া হৈছে এতিয়া আমি নেক্সট পেজত যাওঁ আহা এতিয়া আমাৰ সেনেকুৱা কুৱেশ্যন কমপ্লিট হৈ গৈছে এতিয়া আমি নেক্সট পেজত আহি পালোঁ এতিয়া ইয়াৰ পৰা 2 নম্বৰৰ কুৱেশ্যন আৰম্ভ এতিয়া প্ৰথম কুৱেশ্যনটো কি কৈছে হাউ ইজ দ্য ফাদাৰ্ছ হেল্পলেছনেছ ব্ৰট আউট ইন দ্য পোয়েম ফাদাৰ টু ছান ফাদাৰৰ হেল্পলেছনেছ কি এই কুৱেশ্যনটো 2011 12 13 17 চনত আছে 4বাৰ ৰিপিট হৈছে তোমালোকে ভালদৰে চোৱা 4বাৰ ৰিপিট হৈছে এক্সামত আৰু ইমান ইম্পৰ্টেণ্ট কুৱেশ্যনটো তোমালোকে এনেকুৱা কুৱেশ্যন কোনো কাৰণতে কিউট নকৰিবা কোনো কাৰণতে এইবিলাক কুৱেশ্যন ওলাই নিদিবা নিজৰ ৰুটিনৰ পৰা একদম ইম্পৰ্টেণ্ট হয় এইবিলাক কুৱেশ্যন 4বাৰকৈ আহিছে আৰু এইবিলাক একদম তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় একদম মেটাৰ কৰে এক্সামত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন একদম মেটাৰ কৰে তোমালোকে জানাই নিশ্চয় আৰু একদম কমন কুৱেশ্যন হয় এইবিলাক তোমালোকে ভালদৰে চোৱা ভিডিঅ'বিলাক আৰু আগৰ ভিডিঅ'টো এনেকুৱা ধৰণৰ কমন কুৱেশ্যন দিয়া আছে চাই ল'ব পাৰিবা এতিয়া এনচাৰত কি কৈছে কুৱেশ্যনটো তোমালোকক মই আকৌ এবাৰ পঢ়াই দি আছোঁ হাউ ইজ দ্য ফাদাৰ হেল্পলেছনেছ ব্ৰট আউট ইন দ্য পোয়েম ফাদাৰ টু ছান এনচাৰ দ্য হেল্পলেছনেছ অফ দ্য ফাদাৰ ইজ হাইলাইট থ্ৰুজ হি ডিপেন্ডিং অফ দ্য ইম'চনেল struggle that he undergoes. He is aware of the problem and is willing to resolve it but is unable to do so. The regrets the lack of a strong emotional bond and paper communication with his son who is also physically distanced from him. এতিয়া এনচাৰটো কি ক'লে এনচাৰটো কৈছে যে কি ফাদাৰ্ছৰ দেউতাকৰ হেল্পলেছনেছ বিষয়ে হাইলাইট কৰিছে যে কি তোমালোকে এই কুৱেশ্যনত এটাই বুজি ল'বা তোমালোকে খালি তোমালোকে তাৰ পৰা বান্ধি লিখিবা বা তোমালোকক মই এটাই ইয়াৰ এনচাৰ দিওঁ যে ফাদাৰ দেউতাকজন যে আছে এই কবিতাটোত দেউতাকজনে কি সদায় তেওঁৰ পুত্ৰক মাফ কৰি দিব বিচাৰে সদায় তেওঁৰ পুত্ৰক মাফ কৰি দিব বিচাৰে কিন্তু পুত্ৰজনে তেওঁৰ দেউতাকৰ ফিলিংবিলাকৰ কেয়াৰ নকৰে আৰু দেউতাকৰ কেয়াৰে নকৰে আৰু মুঠতে দেউতাকে যি কৰি থাকিলে আৰু সেইগিলা নাভাবে ফাদাৰ্ছে আৰু কি এনেকৈ চলি
চলি আছে কিন্তু তথাপিও ফাদাৰ্ছে তেওঁ বিচাৰে যে এটা ৰিলেশ্যনশ্বিপ এটা সম্পৰ্ক গঢ়ি উঠাটো বিচাৰে যেতিয়া তেওঁৰ পুত্ৰ সৰু আছিল সেনেধৰণৰ এটা সম্পৰ্ক গঢ়ি তুলিব বিচাৰে আৰু কিন্তু তথাপিও তেওঁৰ পুত্ৰই তেওঁৰ নিজৰ পৃথিৱীখনত মগ্ন হৈ আছে তথাপিও দেউতাকক একদম কেয়াৰ কৰা নাই আৰু এইখিনিয়ে তোমালোকে বুজি ল'বা ইয়াৰ পৰা তাৰপিছত তোমালোকে গোটাই লিখিব পাৰিবা আৰু ইয়াতে যে আছে এইখিনি তোমালোকে বুজি পাবা একবাৰ পঢ়িলে মই তোমালোকক একবাৰ এক্সপ্লেইন কৰি দিলোঁ আৰু এতিয়া তলৰ কুৱেশ্যন চোৱা ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি হোৱাট ডাজ দ্য ফাদাৰ থিংক অফ হিজ প্ৰিডিউকেল সন অপ্যয়ী সন অৰ্থাৎ কি পুত্ৰ হোৱাট ডাজ দ্য ফাদাৰ থিংক দেউতাকে কি ভাবে তেওঁৰ প্ৰিডিউজেল বা প্ৰিডিউগেল সন অৰ্থাৎ কি অপ্যয়ী বা তোমালোকে এই মিনিংটো তোমালোকৰ নিজৰ মাইণ্ডছেটেদি ভাবিব পাৰিবা ইয়াতে মই এনে অপ্যবল বুলি কৈছোঁ অপ্যবল হোৱাট ডাজ দ্য ফাদাৰ থিংক অফ হিজ প্ৰিডিউগেল সন এইটো 11ত আহিছিল 2011ত জাষ্ট ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সামত এনচাৰ দ্য ফাদাৰ দেউতাকে কি ভাবে তেওঁৰ প্ৰিডিউগেল সনলৈকে দ্য ফাদাৰ ইজ আনহেপী এণ্ড হেল্পলেছ দেউতাক অসুখী আৰু একদম দেউতাক অসুখী আৰু হেল্পলেছনেছ হি ৱান্টছ দেউতাকে বিচাৰে যে মেইনটেইন এ হেল্থি ৰিলেশ্যনশ্বিপ দেউতাকে এটা হেল্ডি ৰিলেশ্যনশ্বিপ হোৱাটো বিচাৰে তেওঁৰ পুত্ৰৰ লগত The father wants that his prodigal son may return to his home and start living under the same roof with him. ইয়াতে কি দেউতাকে তেওঁৰ প্ৰিডিগল সনৰ বিষয়ে এনেকুৱা ভাবে যে দেউতাকে অসুখী আৰু একো কৰিব নোৱাৰে হেল্পলেছনেছ তথাপিও দেউতাকে বিচাৰে যে এটা হেল্ডি ৰিলেশ্যনশ্বিপ হওক তেওঁৰ পুত্ৰ আৰু তেওঁৰ মাজত দ্য ফাদাৰ ৱান্টছ দেউতাকে বিচাৰে যে হি ৰিটাৰ্ণছ তেওঁৰ পুত্ৰ আৰু ঘৰলৈ তেওঁৰ পুত্ৰ আৰু ঘৰলৈ উভতি আহে প্ৰিডিগল সন মেই ৰিটাৰ্ণছ টু হিজ হোম এণ্ড ষ্টাৰ্ট আৰু আৰম্ভ কৰে এখন চাটৰ তলতে থাকিবলৈ আৰম্ভ কৰে তোমালোকে এইখিনি ভালদৰে বুজি পালা এতিয়া কৈছে যে কি দেউতাকে কি কৰে হোৱাট ডাজ দ্য ফাদাৰ থিংক তেওঁৰ দেউতাকে কি ভাবে তেওঁৰ প্ৰিডিউকেল সনলৈ দেউতাকে ভাবে যে কি দেউতাকে এটা সম্পৰ্ক গঢ়ি তুলিব বিচাৰে কিন্তু তেওঁৰ পুত্ৰই তেওঁক তেওঁক বুজি নাপায় তেওঁৰ ফিলিঙৰ কেয়াৰ নকৰে জাষ্ট এইখিনি তোমালোকে বনাই লিখিবা কিন্তু তোমালোকক মই অলপ এক্সপ্লেইন কৰি দিলোঁ এতিয়া তলৰ কুৱেশ্যন চাওঁ ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি ফৰ হাউ লং হেভ দ্য ফাদাৰ এণ্ড চন এনি সেইয়িং টুগেডাৰ ইন দ্য ছেম হাউচ ইয়াতে কি কৈছে ফৰ হাউ লং কিমান দূৰত ফৰ হাউ লং হেভ দ্য ফাদাৰ এণ্ড চন এণ্ড সেইয়িং টুগেডাৰ ইন দ্য ছেম হাউচ এইটো 2012 চনত আহিছিল 12 বৰ্ষত আহিছিল এইচ এছ ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সামত 1 মাৰ্কৰ কুৱেশ্যন হয় দ্য ফাদাৰ এণ্ড দ্য ছান হেভ লিভড ছেম হাউচ ফৰ মেনি ইয়াৰ্ছ এতিয়া কি কৈছে ইয়াতে কৈছে যে কি দেউতাক আৰু পুত্ৰ কিমান বছৰ ধৰি বা কিমান দিন ধৰি একেলগে আছিল দেউতাক আৰু পুত্ৰ কিমান সময় একেলগে আছিল এটা ঘৰৰ ভিতৰতে এখন ছাতৰ তলতে দেউতাক আৰু পুত্ৰ বহুত বছৰ একেলগে আছিল এখন ঘৰৰ ভিতৰতে এখন ছাতৰ তলতে এতিয়া আমাৰ 4 নম্বৰ কুৱেশ্যন চাওঁ ইয়াতে কি কৈছে যে কি চিটি ইজ দ্য ৰিজন কি কৈছে city is the reason behind the unhappiness of the father what is his problem এই কোৱেশ্যনটো 2012 বৰ্ষত আহিছে এইচ এছ ফাইনেল এক্সামত ইয়াতে কোৱেশ্যনটো আকবাৰ মই পঢ়ি দিওঁ cite is the reason behind the unhappiness of the father what is his problem তো 2012 বৰ্ষত আছে এতিয়া এনসাৰটো চাই লওঁ হা এতিয়া কি দেউতাকৰ আনহেপিনেছ থকাৰ কাৰণটো কি তোমালোকক নিশ্চয় মই কৈছোঁৱে এই কুৱেশ্যনটোত একদম মেইন পইণ্টখিনি যে তেওঁৰ পুত্ৰই তেওঁক একো বুলি নাভাবে জাষ্ট কিন্তু তোমালোকে অলপ বান্ধি লিখিলেই হৈ যাব তোমালোকক তথাপিও মই আকৌ এবাৰ ৰিপিট কৰি দি আছোঁ এইখিনি দ্য ফাদাৰ ইজ আনহেপি উইথ হিজ ছান দেউতা অসুখী কাৰণটো হ'ল তেওঁৰ পুত্ৰৰ বাবে তেওঁ কি অসুখী দেয়াৰ ইজ ন' interaction between the two they don't understand each other and are like stranger toast they lived under the same roof yet they have nothing common between them so the father is deeply troubled এই কুৱেশ্যনটোত সুধিছে তোমালোকক দেউতাকে অসুখী থকা কাৰণটো কি দেউতাকে অসুখী থকা কাৰণটো হৈছে তেওঁৰ পুত্ৰ কাৰণ তেওঁৰ পুত্ৰ বা তেওঁ ইজনে সিজনক বুজি নাপায় আৰু তেওঁলোকৰ সম্পৰ্কটো ভালদৰে গঢ়ি উঠা নাই আগতে যেনেদৰে তেওঁৰ পুত্ৰ সৰু থাকোঁতে তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো বহুত মৰমীয়াল আছে তথাপি এতিয়া যিহেতু তেওঁৰ পুত্ৰ ডাঙৰ হৈছে এতিয়া তেওঁ আৰু তেওঁৰ পুত্ৰৰ আগৰ দৰে সম্পৰ্কটো নাই কাৰণ এতিয়া তেওঁ নিজৰ এখন পৃথিৱীত মগ্ন
হৈ থাকে আৰু দেউতাকৰ ফিলিঙৰ কেয়াৰ নকৰে তথাপিও দেউতাকে তেওঁক মাফ কৰি দিম বুলি অৰ্থাৎ ফৰগিভ কৰিম বুলি কৈছে তথাপিও কিন্তু তথাপিও তেওঁৰ পুত্ৰই তেওঁ ফিলিঙৰ কেয়াৰ নকৰে জাষ্ট এইখিনি দেউতাকে আনহেপি থকাৰ কাৰণটো হৈছে দেই নট আণ্ডাৰষ্টেণ্ড তেওঁলোকে একো বুজি পাব চেষ্টা নকৰে বা বুজি নাপায় দেউতাকে তেওঁক মাফ কৰি তেওঁৰ পুত্ৰ মাফ কৰি দিব খোজে কিন্তু তেওঁৰ পুত্ৰই দেউতাকৰ ফিলিঙৰ কেয়াৰে নকৰে জাষ্ট সেইখিনিয়ে তোমালোকে অলপ বনাই পেলাই লিখিলে হ'ব বকুৱা দেউতাকৰ আনহেপিনেছ হোৱাৰ কাৰণটো হৈছে তেওঁৰ পুত্ৰ তেওঁ নিজৰ এখন পৃথিৱীত থাকে সেয়ে তেওঁ পুত্ৰই নিজৰ এখন পৃথিৱী গঢ়ি তুলি লৈছে আৰু দেউতাকৰ ফিলিঙৰ কেয়াৰ নকৰে তথাপিও দেউতাকে তেওঁক মাফ কৰি পেলাই দিব বিচাৰে আৰু দেউতাকে বিচাৰে যে তেওঁলোকৰ এটা সম্পৰ্ক হওক যেনেকুৱা সৰুতে আছিল তেওঁৰ পুত্ৰ আৰু তেওঁৰ সম্পৰ্ক সেনেধৰণৰ এটা সম্পৰ্ক বুইল্ড কৰিব বিচাৰে দেউতাকে এতিয়া তলৰ কুৱেশ্যন চাওঁ ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি হোৱাট ইজ দ্য ফাদাৰ গ্ৰেটেষ্ট উইচ ফৰ হিজ সন এইটো 2015 বৰ্ষৰ HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামত আহিছে হোৱাট ইজ দ্য ফাদাৰ গ্ৰেটেষ্ট উইচ দেউতাকৰ ডাঙৰ উইচটো কি তেওঁৰ পুত্ৰৰ প্ৰতি দেউতাকৰ ডাঙৰ ইচ্ছাটো কি তেওঁৰ পুত্ৰৰ প্ৰতি দ্য ফাদাৰ ইজ আনহেপি এণ্ড হেল্পলেছ অসুখী আৰু অসহায় হি ৱান্টছ দেউতাকে বিচাৰে যে মেইনটেইন এ হেল্থি ৰিলেশ্যনশ্বিপ এটা হেল্থি ৰিলেশ্যনশ্বিপ গঢ়ি তোলাটো সম্পৰ্কটো বিচাৰে দেউতাকে কি এটা হেল্থি ৰিলেশ্যনশ্বিপ গঢ়ি তুলিব বিচাৰে তেওঁৰ পুত্ৰৰ লগত দ্য ফাদাৰ ৱান্টছ ফাদাৰে বিচাৰে যে ডেট হিজ প্ৰিডুকেল ছান তেওঁৰ প্ৰিডুকেল ছান মে ৰিটাৰ্ণছ টু হিজ হোম এণ্ড ষ্টাৰ্টেড লিভিং আণ্ডাৰ দ্য ছেম ৰ'ফ উইথ হিম he does not want that he should create and live a world of his own ইয়াতে কি কৈছে দেউতাকৰ সকলোতকৈ ডাঙৰ ইচ্ছাটো কি উইচটো কি তেওঁৰ পুত্ৰৰ প্ৰতি দেউতাকৰ সকলোতকৈ ডাঙৰ ইচ্ছা বা উইচটো হৈছে তেওঁৰ পুত্ৰৰ প্ৰতি দেউতাকে বিচাৰে যে এটা হেল্ডি কি ৰিলেশ্যনশ্বিপ হয় সম্পৰ্ক হয় তেওঁলোকৰ মাজত দেউতাকে বিচাৰে যে তেওঁৰ প্ৰিডুকেল সন্তানটো আৰু ঘৰলৈ উভতি আহে আৰু একেখন ছাতৰ তলতে একেলগে বাস কৰি একেলগে থাকে দেউতাকে নিবিচাৰে যে তেওঁৰ পুত্ৰ নিজৰ এখন পৃথিৱী গঢ়ি তুলি নিজেই থাকে দেউতাকে বিচাৰে তেওঁ আৰু তেওঁৰ পুত্ৰই আগতে চাইল্ড যেতিয়া সন্তানটো তেওঁৰ সৰু আছিল অৰ্থাৎ তেওঁৰ পুত্ৰটো যেতিয়া স্মল একদম চাইল্ড আছিল তেতিয়া তেওঁলোকৰ যেনেকুৱা সম্পৰ্ক আছিল দেউতাকে সেনেকুৱা সম্পৰ্ক হোৱাটো বিচাৰে আৰু দেউতাকে নিবিচাৰে তেওঁ পুত্ৰ নিজৰ এখন পৃথিৱীত থকা জাষ্ট এইখিনি এতিয়া নেক্সট পেজলৈ যাওঁ হা এইটো আছিল 5 নম্বৰ কুৱেশ্যন এতিয়া 6 নম্বৰ কুৱেশ্যনটো চাওঁ ইয়াতে কি কৈছে যে 6 নম্বৰ কুৱেশ্যনটোত does the poem father to son tell of an exclusively personal experience or is it fairly unofficial give a recent reply ইয়াতে কি কৈছে কুৱেশ্যনত ধৰিছে কি does the poem father to son tell of an exclusively personal experience is it fairly universal give a recent reply to 2018 বৰ্ষত আহিছিল ফাইনেল এক্সামত the poem does take of a exclusively personal experience however we can also call it a fairly universal because a confined like this is quite common in many households. It is also known as a generation gap তোমালোকে এইখিনি চাই পেলাই লিখিলে হৈ যাব এতিয়া তলৰ কুৱেশ্যন চাওঁ ইয়াতে কি কৈছে ইয়াতে কৈছে যে 7 নম্বৰ কুৱেশ্যনটো এতিয়া লাষ্ট কুৱেশ্যন whom do you hold responsible from the atmosphere of mutual distrust that prevails between the father and the son দেউতাক আৰু পুত্ৰৰ ৰিলেশ্যনশ্বিপৰ বিষয়ে তোমালোকে অলপ ক'ব পাৰা ইয়াতে কি হৈছে দ্য ছান ইজ মোৰ ৰিছপনচিবল দেউতাকৰ অসুখ কি কৈছে না when do you hold responsible atmosphere of the mutual distrust the prevails between father and the son দেউতাক আৰু পুত্ৰৰ ডিফাৰেঞ্চেছ অৰ্থাৎ বেলেগকৈ থকা দেউতাক আৰু পুত্ৰৰ মাজত সম্পৰ্কটো হোৱা গলি পৰ্যন্ত হোৱা সেই কাৰণটোত কোন ৰিছপনচিবল হয় সেই কাৰণটোত ৰিছপনচিবল হয় পুত্ৰ অবভিয়াছলি পুত্ৰ
The sun is more responsible of the atmosphere of mutual distrust that prevails between the father and son কৈছে নেকি অৰ্থাৎ কি দেউতাক আৰু তেওঁৰ পুত্ৰৰ পাৰ্থক্য হোৱাত অৰ্থাৎ কি দেউতাক আৰু তেওঁৰ পুত্ৰ বেলেগ বেলেগ হোৱাত তেওঁলোকৰ সম্পৰ্কত ভাঙি যোগ গলি হোৱাটোৰ একদম ৰিছপনচিবলটো হ'ল পুত্ৰ অৰ্থাৎ কি তেওঁৰ সন ৰিছপনচিবল দ্য ফাদাৰ হেজ ট্ৰাইড টু ডেভেলপ দেউতাকে ডেভেলপ কৰিব চেষ্টা কৰি আছে লাভিং ৰিলেশ্যনশ্বিপ দেউতাকে এটা প্ৰেমৰ ৰিলেশ্যনশ্বিপ এটা ভালপোৱা সম্পৰ্ক গঢ়ি তুলিব চেষ্টা কৰি আছে উইথ হিজ ছান তেওঁৰ পুত্ৰৰ লগত এটা ভালপোৱা সম্পৰ্ক গঢ়ি তুলিব চেষ্টা কৰি আছে বাট দ্য ছান কিন্তু তেওঁৰ পুত্ৰই ডাজ নট চিম টু কেয়াৰ ফৰ ইট কিন্তু তেওঁৰ পুত্ৰই তেওঁক কেয়াৰ নকৰে তেওঁৰ ভাৱনাবিলাক বুজি নাপায় হি হেজ নট ৰিছপণ্ড টু হিজ ফাদাৰ ইনটেটিভছ তোমালোকে এই কুৱেশ্যনটো বুজি পালা নিশ্চয় ইয়াতে কি কৈছে জানা তোমালোক মই এনে অলপ মোৰ ভাষাৰে বুজি দিম এই কুৱেশ্যনটো কি 2019 বৰ্ষৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল এক্সামত আহি গৈছে এই দেউতাক আৰু তেওঁৰ পুত্ৰ বেলেগ বেলেগ হোৱা অৰ্থাৎ কি তেওঁলোকৰ মাজত সম্পৰ্কটো ভাঙা গলি পৰ্যন্ত হোৱাটো কাৰণটো কি দেউতাক আৰু পুত্ৰ পাৰ্থক্য হোৱাটো বেলেগ বেলেগ হোৱাটো একদম কোন ৰিছপনচিবল হয় তাৰে বিষয়ে কোন যোগ্য হয় দেউতাক আৰু পুত্ৰৰ মাজত সম্পৰ্কটো ভাঙি যোৱা সম্পৰ্কটো সেনেকুৱা ভাঙি যোৱাৰ দৰে সম্পৰ্কটোৰ ৰিছপনচিবল কি তাৰে দায়ী কোন হয় তাৰে দায়ী হ'ল অবভিয়াছলি ছান অৰ্থাৎ কি তেওঁৰ পুত্ৰ বিকজ দেউতাকে এটা তেওঁৰ পুত্ৰ আৰু তেওঁৰ মাজত এটা ভালপোৱা সম্পৰ্ক গঢ়ি তুলিব বিচাৰে কিন্তু তেওঁৰ পুত্ৰই তেওঁৰ দেউতাকক কেয়াৰ নকৰে তেওঁৰ দেউতাকৰ মনোভাৱবিলাক বুজি নাপায় আৰু তেওঁৰ দেউতাকৰ ফিলিং মাখান কেয়াৰ নকৰে দেউতাকে তেওঁক মাফ কৰি দিব বিচাৰে তথাপিও দেউতাকক তেওঁ কেয়াৰ নকৰে হি হেজ নট ৰিছপণ্ড টু হিজ ফাদাৰ ইনটিটিভেটছ দেউতাকৰ কথাবিলাক বা দেউতাকৰ ভাৱনাবিলাকত তেওঁ কোনো ৰিছপন্স নকৰে তেওঁৰ পুত্ৰই সেইবাবে তেওঁৰ পুত্ৰ একদম দায়ী দেউতাক আৰু তেওঁৰ মাজত সম্পৰ্কটো ভাঙি যোৱা বুলি পৰ্যন্ত হোৱাটো তেওঁৰ পুত্ৰ দায়ী তো ফ্ৰেণ্ডসকল আৰু ষ্টুডেণ্টসকল আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ চাইল্ডহুড চেপ্টাৰটোত যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আছিল গোটেই কমপ্লিট হৈ গৈছে তোমালোকে যেতিয়া এই কুৱেশ্যন আনচাৰবিলাক চাই পেলাই অলপ মানে বুজি পালা বা অলপ মানে সহায় হৈছে ভিডিঅ'টো লাইক কৰিব নাপাৰিবা তো থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' আৰু আগতে এনেকুৱা ধৰণৰ বহুত ভিডিঅ' পৰি আছে তোমালোকে চাই ল'ব পাৰিবা আৰু তোমালোকৰ চেপ্টাৰবিলাক সহজতে কমপ্লিট কৰিব পাৰিবা তো আজিৰ বাবে ভাবিছোঁ এতিয়া নেক্সট ভিডিঅ'ত লগ পাম এটা নেক্সট চেপ্টাৰ লৈ